শুভেচ্ছা জনাইছোঁ। মোৰ নাম শিল্পী দাস, মই M.Com ফাৰ্ষ্ট ছেমিষ্টাৰ ছাত্ৰী। আজিৰ ইয়াৰ উপস্থিত সকলোকে মোৰ শুভেচ্ছা থাকিল আৰু মই নিজেও আনন্দিত হৈছোঁ। মই জানো ইয়াত উপস্থিত সকলোৱে হয়তো অসমীয়া ভাষাটো বুজি নাপাব, কিন্তু তথাপিও মই তেনেকুৱা প্ৰিপাৰেশ্যন বা তেনেকুৱা অৱস্থাত নাই, সেইটো কাৰণে মই অসমীয়াত কৈ আছোঁ। মই বিশেষ একো নকওঁ কাৰণ সময় বহুত লাগে। সেয়ে মই আজিৰ এই সভাখন মোৰ লিখা এটি কবিতাৰে সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰিম। কবিতাৰ শিৰোনাম আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ। হে নৱমন্ত্ৰী, আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ, পুজিম তোমাক ভক্তিবৰ নতশিৰে, শ্ৰদ্ধা চিৰকাল শিক্ষাবোৰ লয়, দাদা বাইদেউ সন্মান অন্তেৰে। নামেৰে নহয়, ধৰ্মেৰে নহয়, কৰ্মৰে পৰিচয় কৰিম আমি সহপাঠী এটা লক্ষ্য সন্মান কৰি জিলিকাই তুলিম। জন্ম মানি মৃত্যু মানি সংগ্ৰাম, দুদিনৰ ধাৰাত নিজকে গঢ়ি জীৱনৰ শ্ৰেষ্ঠ আত্মকৰ্ম। বাটতে হেৰাই যাবলৈ ধৰে সংকল্প, মাছৰাতি জীয়াই তুলিলোঁ নতুনত্ব বাট বিচাৰি বিচাৰি, অন্তিমত তোমাক পালোঁ। বিশাল তোমাৰ শিক্ষাৰ পথাৰখন, আৰম্ভণি সীমাহীন যাত্ৰাই, গছৰ পাতৰ দৰে ইয়াত সকলোতে আছিল সঠিক মাত্ৰা। পৰিচয়ত মই বাটৰো শিক্ষাৰে নিজকে বিচাৰি পোৱা, কাগজৰ পাতত উত্তীৰ্ণৰ সৈতে বৃহৎ চেষ্টা সৎ। আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছখন শিক্ষাৰ ভাণ্ডাৰ, গ্ৰন্থাগাৰ প্ৰিয় শান্ত ঠাই, কিতাপ মোৰ আহাৰ, ফুল ফল গছ লতাৰ ভৰাই বিশাল চহৰখন, দুবছৰৰ আলহী হয় চুব বিচাৰোঁ ইউনিভাৰ্চিটি হৃদয়খন। শিক্ষাৰ পদুমুখত অজানিতে ভুল হ'লে ক্ষমা কৰিব মুক্ত মন, বিশুদ্ধ পানীৰ দৰে বিশুদ্ধ মন হ'লে ক'লে কানে কানে। ধন্যবাদ। জীৱন বাটত হবে চাগে বহুতো ভুল হ'ব, কিন্তু আমি সেই ভুলখিনি শুধৰাই আগুৱাই যাব লাগিব। আৰু আজিৰ এই মঞ্চখন সুন্দৰ হৈ উঠক তাৰে কামনা থাকিল, আৰু মোৰ দুবছৰীয়া যাত্ৰা যেন সফলতাৰে আগবাঢ়ি যায় সেয়া কামনা কৰোঁ, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। ধন্যবাদ। रुको, उसका आने दो, उसका चेहरा ही नहीं दिख रहा है।